ডিগবৈ পৌৰসভাৰ কামক লৈ ব্যৱসায়ৰ ক্ষোভ লোকসভা নিৰ্বাচনৰ আগে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগবৈ বৰবিলত পথৰ মেৰামতি কামৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা দোকানৰ আগত নতুনকৈ ঘাইপথটি বহল কৰাৰ বাবে গাঁত খন্দা হৈছিল। গাঁত খন্দা ঠাইত পানী জমা হোৱাত গ্ৰাহকসকলৰ দোকানলৈ অহা যোৱাত অসুবিধা হৈছিল। ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱাকৈ ডিগবৈ পৌৰসভাই আহি দোকানৰ কাষতে লাগি থকা ড্ৰেইনৰ স্লেভ উঠাব অহাত ব্যৱসায়ীসকলে ক্ষোভিত হৈ পৰে। ব্যৱসায়ীসকলে দাবী জনাইছে ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱালৈকে পৌৰসভাক কোনো ধৰণৰ ড্ৰেইনৰ কাম কৰিব দিয়া নহ'ব। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। এইটো কোনে বনাইছে জানো? এইটো কোনে বনাইছে বাৰু? এইটো সিহঁতি বনোৱা নেকি? আমাৰ ড্ৰেইন বনোৱা কথা আছে, একেবাৰে বনাই যাব মানে সিহঁতি। নাই, এইটো আগতে বনোৱা। পৌৰসভাৰ ইমানটো পাৱাৰ হোৱা নাই খাবলৈ কাৰণে। কিহৰ পৌৰ? নলাবিলাকো ল'বা হা। যিহেতু এইটোৱে ক'ব বিচাৰিছোঁ যে 1.5 মাহ 2 মাহ ধৰি আমি যিহেতু কোনো কাম বন নোহোৱা হৈছে, আমি কেনেকৈ খাম, কেনেকৈ চলিম, চবৰ চিন্তা হৈ গৈছে। ঘৰৰ পৰিবাৰ চলাবলৈ আমাৰ চিন্তা হৈ গৈছে, আমি কেনেকৈ হেৰি কৰিম। এই যিহেতু প্ৰশাসনে এইটো প্ৰথমে স্লেবটো বহাই ৰাস্তাটো প্ৰথমে ঠিক কৰি তাৰপাছত নলাৰ কামটো ষ্টাৰ্ট দিয়া হ'লে চবৰ কাৰণে ভাল হ'লহেঁতেন। এইটোৱে আমাৰ অবজেকশ্যন আছে যে নলাটো প্ৰথমে ৰাস্তাটো বনাই ল'ব লাগে, তাৰপাছত নলাটো আমাৰ কাম ষ্টাৰ্ট দিব লাগে। আমাৰ যিটো বৰবিল বাছ ষ্টেণ্ড আছে, সেই বাছ ষ্টেণ্ডৰ অপজিটত আপোনাৰ পৌৰসভাৰ ফালৰ পৰা ব্লক বহাবলৈ সিদ্ধান্ত লোৱা হৈছিলে। যিহেতু ইলেকশ্যনৰ আগতে গোটেই ৰাস্তাৰ কাষতে আপোনাৰ JCB লগাই খান্দি দিয়া হ'ল ব্লক বহাম বুলি, কিন্তু এতিয়া আজি এমাহ পাৰ হ'ল, কোনো এটা কাম ইয়াত হোৱা নাই। গোটেই ৰাস্তাখিনি বোকা হৈ আছে আৰু যিহেতু এইটো কাৰণে আমাৰ গোটেই লাইনতে দোকান আছে, গেৰেজ আছে, ত' কাষ্টমাৰ আহিব নোৱাৰা অৱস্থা হৈছে। আকৌ আজি কি হৈছে, পৌৰসভাৰ ফালৰ পৰা আজি আকৌ ড্ৰেইন আছে, সেই ড্ৰেইনৰ গোটেই স্লেব উঠাবলৈ পঠিয়াইছে। ইয়াত মানে ড্ৰেইনৰ ৰিপেয়াৰিং হ'ব নে কি হ'ব নাজানো। আমি এইটো অবজেকশ্যন কৰিব যোৱা নাই, কাম হৈছে ভাল কথা, নলা চাফা হওক, জাবৰ জমা হৈ আছে, ডুম লাগি আছে আৰু এইবিলাক খুটি মাৰিও ৰখা আছে। এইটো আজি ইমান বছৰে আজিলৈকে কোনো এজন চেয়াৰমেনে হ'ল বা কংগ্ৰেছৰ দিনৰ পৰা বা এতিয়া বিজেপি চৰকাৰ আছে, কাৰো এটা সাহস হোৱা নাই এই খুঁটিকেইটা উঠাবলৈ। ত' আৰু কি কয়, এতিয়া সেইটোৱে চেলেবটো উঠাই দিলেতো দোকান আমাৰ বন্ধ কৰি ৰখাই ভাল হ'ব। কেলৈ আগফালে খান্দি দিয়াৰ কাৰণে ইয়াত একো এটা কাম হোৱা নাই, তাৰ পৰা আজি যদি স্লেব উঠাই দিয়া হয় তেনেহ'লে দোকান বন্ধ কৰি দিয়াই ভাল।